আগতে আপুনি গমেই নাপায় সেইটো আপুনি আগতে উলিয়ালে আমি প্ৰতিবাদ কৰিলো হয় নেকি তেতিয়াহ'লে আজি প্ৰতিবাদ কৰিলো হয় নেকি ইজনী ছোৱালী 4 বাৰ গুচি গ'ল 3 বাৰ মই উলিয়াই দিলো 3 বাৰটো মোৰ প্ৰতি ধৰ্ণা দিয়া নাই 4 নম্বৰ বাৰ আপোনালোকে লাগিব লাগে কোনো কথা নাই দিব লাগিব না চবে সহযোগ কৰিছিলে নে নাই আপোনাক মই সহযোগ কৰা নাই আপুনি মোৰ থানা দেখা নাই আপুনি সহযোগ কৰিছো যিটো ল'ৰাক ছাছপেক্ট কৰিছিলে উঠাইছো সুধিছো মিলিছো 3 দিনকে ল'ৰাৰ লগত কথা পাতিছো আজিও মাতিছো মই আপোনাৰ লগত কোনো ডিছকাশ্যন নকৰো আজি 12 দিন হ'ল 13 দিন হ'ল 13 দিনতো জুৰি সূত্ৰধৰ আমাৰ যি মানে মাইনৰ ছোৱালী তেওঁক আজিলৈকে উদ্ধাৰ কৰিব নোৱাৰিলে কোনো ধৰণৰ সংযুক্ত উলিয়াব নোৱাৰিলে ইমান অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেদৰে অসম আৰক্ষীক এক উন্নত মানৰ আৰক্ষী বিষয়া কয় আৰক্ষী বুলি কয় সেই আৰক্ষীয়ে আজি তেওঁলোকৰ চাইবাৰ মানে চেলৰ জৰিয়তে ওলাব নোৱাৰিলে তেওঁলোকে কি ইনভেষ্টিগেশ্যন আমি নাজানো আজি 13 দিন হ'ল আমি হেৰুৱাৰ লগে লগে আমি অভিযোগ দিছিলোঁ অভিযোগ দিয়াৰ পিছতো তেওঁলোকৰ মাতৃয়ে অভিযোগ দিছিলে অভিযোগ দিয়াৰ পিছতো আজিলৈকে কোনো ধৰণৰ সংযুক্ত উলিয়াব নোৱাৰিলে এয়া এটা লজ্জাজনক কথা দুৰ্ভাগ্যজনক কথা এনেকুৱা অসম আৰক্ষী আমি নিবিচাৰোঁ আমি স্মাৰ্ট কৈ থাকিলে নহ'ব আচল গুৰিত স্মাৰ্ট কৰিব লাগিব যদি আৰক্ষীয়ে যদি এজনী ছোৱালী হেৰুৱাৰ পিছত 13 দিন লাগে ইনভেষ্টিগেশ্যন কৰিবলৈ আজিলৈকে সংযুক্ত উলিয়াব নোৱাৰিলে তেনেকুৱা আৰক্ষী আমাৰ অসমত নালাগে আমাক লাগে যেতিয়াই মানে অভিযোগ দিব তেতিয়াই যাতে উদ্ধাৰ কৰিবলৈ সংযুক্ত উলিয়ায় আজিকালি কি নাই স্মাৰ্ট যুগত যদি স্মাৰ্টে কাম কৰিব নোৱাৰে এনেকুৱা হেলেপুৱা আৰক্ষী লৈ আমি কিবা কাম কৰিব পাৰে নেকি কাম নহয় এইবিলাক ঘৰত বহি থাকে তদন্ত কৰিবলৈ নাযায় যেদিনা অভিযোগ দিয়াৰ পিছত 12 দিন পিছত 10 দিন পিছত তেওঁ ঘৰত তদন্ত কৰিবলৈ যায় এনেকুৱা আৰক্ষী বিষয়া গতিকে এই আৰক্ষী বিষয়াজনক আমি ইমিডিয়েট ইয়াৰ পৰা ট্ৰেন্সফাৰ দিব লাগে আৰু যি আমাৰ জুৰি সূত্ৰতে 24 ঘণ্টাৰ ভিতৰত আমাক উলিয়াই দিব লাগিব অন্যথা কিন্তু আমি এইবাৰ বঙাইগাঁও SP অফিচ নকৰিম